টাৰ্গেট কিয় সংখ্যালঘু সংখ্যালঘুক দমনৰ বিৰুদ্ধে উত্তাল গুৱাহাটী গুৱাহাটীত যি ধৰণে অন্যায়ভাৱে আজি সাংবাদিকে কথা ক'ব নোৱাৰে, কোনোবা স্কুল খুলিলে স্কুলৰ মানুহে কথা ক'ব নোৱাৰে, আজি আন্দোলন কৰা সংগঠনে কথা ক'ব নোৱাৰে। অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মাদ্ৰাছাৰ টাৰ্গেট উচ্ছেদৰ নামত অমানৱীয় উচ্ছেদ, ছাত্ৰ ছাত্ৰীসকলক আজি উচ্ছেদ কৰি 3,500 ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত কৰিছে 3 বছৰৰ পৰা। এই যে অন্যায় আৰু অত্যাচাৰ কৰি আছে, একফালেদি ক'ব মুছলমানসকলক মই ভাল পাওঁ, মুছলমান মহিলাসকলে মোক ভাল পায়, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে, আৰু অসাংবিধানিকভাৱে যিটো অন্যায় আৰু অত্যাচাৰ কৰি মুছলমানক শেষ কৰিব বিচাৰিছে, ইয়াৰ তীব্ৰ প্ৰতিবাদ অসমত হ'ব। কোনো পদ্ধতিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অত্যাচাৰ আমি সহ্য নকৰোঁ। আৰু ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ৰণহুংকাৰ আমচুৰ, চচলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ পৰা হুংকাৰ। আজি খিলঞ্জীয়া প্ৰতিজন মুছলমানক অন্যায় আৰু অত্যাচাৰ কৰাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এইটো তেওঁৰ গোপন এজেণ্ডা যে প্ৰতিজন মুছলমানক তেওঁ দবাই ৰাখিব বিচাৰে আৰু মুছলমানক ভাগ কৰি মুছলমানৰ আন্দোলন দুৰ্বল কৰিব বিচাৰিছে। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকলৈকে প্ৰতিজন ধৰ্মীয় সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিভাজন নীতিক পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে মুছলমান ধৰ্মীয় সংখ্যালঘুসকল ওলাই আহিব। ৱাকফ সংশোধনী আইনৰ বাতিলৰ দাবীৰে গুৱাহাটীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আমচুৰ। ৱাকফ আইন সংশোধনীৰে পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰাটোৱেই চৰকাৰৰ একমাত্ৰ উদ্দেশ্য বুলি দাবী কৰি আমচুৰ হুংকাৰ। ৱাকফ সম্পত্তিটো হ'ল এনেকুৱা সম্পত্তি যি সম্পত্তিয়ে নেকি আমি আমাৰ পূৰ্বপুৰুষসকলে আল্লাহৰ নামত ৰাহে লিল্লাহ মানে আল্লাহৰ নামত দান কৰি থৈ গৈছিল, যে সম্পত্তিখিনি মই মৃত্যুৰ পিছত এই সম্পত্তিখিনিয়ে ধৰ্মীয় লাইনত খৰচ কৰিব আৰু পৰৱৰ্তী প্ৰজন্মক ধৰ্মীয় দিশত বা মানৱ উন্নয়নৰ স্বাৰ্থত খৰচ কৰা হ'ব। এইটো এবাৰৰ কাৰণে যিটো চৰকাৰে জাৰিয়া বুলি কয়, যে তেনেকুৱা ধৰণৰ চৰকাৰ কৰা সম্পত্তিখিনিৰ ওপৰত আজি ভাৰত চৰকাৰখনে ইয়াৰ ওপৰত চকু দিছে। আমচুৰ দাবী, ৱাকফৰ সম্পত্তি বেদখল কৰিছে পুঁজিপতিয়ে। পুঁজিপতিৰ স্বাৰ্থ সিদ্ধিৰ বাবে মোদী চৰকাৰে সংশোধন কৰিলে ৱাকফ আইন। আপোনালোকে নাজানে ভাৰতবৰ্ষৰ বায়ুসেনা আৰু ৰেল মন্ত্ৰালয়ৰ পিছত সৰ্ববৃহৎ সম্পত্তিৰ অধিকাৰী ৱাকফ বোৰ্ড। আৰু এই ৱাকফ বোৰ্ড সম্পত্তি বহু ধৰণৰ অবৈধ দখল কৰি বিভিন্ন ধৰণৰ পুঁজিপতিসকলে তাত বিল্ডিং বনাইছে, আৰু এই পুঁজিপতিসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণেই আজি এই ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী চৰকাৰখনে এই বিল এমেণ্ডমেণ্ট কৰি এই বিল হস্তগত কৰাৰ কাৰণে প্ৰয়াস কৰিছে। কেৱল ৱাকফ সংশোধনী আইনে নহয়, নৃত্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সংখ্যালঘু মুছলমানক লক্ষ্য কৰি লোৱা বুলিও দাবী আমচুৰ। মুছলমান সংখ্যালঘুক অত্যাচাৰ, সংখ্যালঘুক উচ্ছেদ আদিৰ জৰিয়তে চৰকাৰে নৃত্য মুছলমানক টাৰ্গেট কৰি লোৱাৰ অভিযোগ তুলি আমচুৰ দাবী, উচ্ছেদিত সংখ্যালঘু মুছলমানক দিয়া হওক পুনৰ সংস্থাপন, শীঘ্ৰেই বাতিল কৰক ৱাকফ সংশোধনী আইন, বন্ধ হওক মুছলমানৰ ওপৰত দমন অত্যাচাৰ, ভূমিহীন সংখ্যালঘুৱে লাভ কৰক ভূমিপট্টা। অসম চৰকাৰে বহু বাধা দিব বিচাৰিছে, বহু ধৰণে ভাবুকি দিব বিচাৰিছে, জেলৰ ভয় দেখুৱাইছে, পুলিচ পঠিয়াই ঘৰে ঘৰে আতংকময় পৰিৱেশ সৃষ্টি কৰিছে, পুলিচ তন্ত্ৰ আৰম্ভ কৰিছে। যোৱাকালিৰ পৰা আমাৰ ওপৰত অন্যায় কৰা হৈছে, অত্যাচাৰ কৰিছে পুলিচে, আমাৰ ল'ৰাবিলাকক গ্ৰেপ্তাৰ কৰা হৈছে, গাড়ীৰ পৰা চোঁচৰাই নমা হৈছে। এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, এইটোৰ পৰা প্ৰমাণ হয় যে আমচুৰ আন্দোলনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় পাইছে। গণতান্ত্ৰিক কথা বাৰ্তা কোৱা মানুহৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ভয় পাইছে। মানুহৰ অধিকাৰৰ কথা কোৱা মানুহখিনিক মুখ বন্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাব লগা হৈছে। গতিকে এনেকুৱা ধৰণৰ দমন নীতিৰে পুলিচ লগাই হিমন্ত বিশ্ব শৰ্মাই সঁচাক ঢাকি ৰাখিব নোৱাৰে, সঁচা ওলাইয়ে পৰিব। এইখন চৰকাৰ যে ধৰ্মীয় সংখ্যালঘু বিৰোধী চৰকাৰ, এইখন চৰকাৰ যে মুছলমানক অন্যায় আৰু অত্যাচাৰ কৰি আছে, এইখন চৰকাৰে যে অসমৰ বা ভাৰতবৰ্ষৰ মুছলমানসকলৰ সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, এইখন চৰকাৰ যে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন মুছলমানকে মাটিৰ পট্টা দি থকা নাই, মাটিৰ উচ্ছেদিত পৰিয়াল সংস্থাপন দিয়া নাই, চাকৰি বাকৰি দিয়া নাই, এইখন চৰকাৰে যে সমগ্ৰ অসমৰ মানে মুছলমানসকলক শেষ কৰিব বিচাৰিছে, এই কথাটো মানে হিমন্ত বিশ্ব শৰ্মাই ঢাকি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ দমন নীতি চলাব বিচাৰিছে। গতিকে স্পষ্টকৈ ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এটা কথা মনত ৰাখিব, হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। গতিকে আপুনি এনেকুৱা ধৰণৰ জেলৰ ভয় দেখুৱাই, পুলিচ দেখুৱাই আমাক কোনো ধৰণৰ আন্দোলনৰ পৰা বিচলিত কৰিব নোৱাৰে। আমি গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰি যাম, আমাৰ অধিকাৰৰ কথা আমি ক'ম। আপুনি যিমান জেল দেখাব তেনেকুৱা জেলক আমি সদায় আদৰণি জনাই আহিছোঁ। আমি হাজাৰবাৰ আমি জেল যাবৰ প্ৰস্তুত আছোঁ। আমাৰ সমস্যা সমাধান নোহোৱালৈকে অসমৰ মাটিত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব, আৰু ইয়াতকৈ ভয়াৱহভাৱে হ'ব। আমি ইতিমধ্যে আন্দোলন গুৱাহাটীত কৰিলোঁ, 5খন জিলাত ভয়াৱহ গণতান্ত্ৰিক প্ৰতিবাদী সভা হ'ব। তাৰপিছত আমি প্ৰয়োজনত দিল্লীলৈকে আন্দোলন লৈ যাম, আইনগত আন্দোলন লৈ যাম। আমি বৈদ্যিকভাৱে ৰাজপথত আৰু আইনগতভাৱে তিনিওটা আন্দোলন চলাই যাম। এটা কথা স্পষ্টকৈ কৈছোঁ,
ওয়াকফ এমেন্ডমেন্ট আইন আমি কোনো পদ্ধতিতে আজিও নামানো, ভবিষ্যতেও নামানো। এই সম্পত্তি আমার অধিকার, এই সম্পত্তিত আমার অধিকার থাকিব। ইয়াত কোনো বিজেপি চৰকাৰৰ পৈতৃক সম্পত্তি নহয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৈতৃক সম্পত্তি নহয়, এইটো আমাৰ পৈতৃক সম্পত্তি, আমাৰ পূৰ্বজসকলে দিয়া সম্পত্তি। এই সম্পত্তিৰ ওপৰত কেৱল মুছলমানসকলৰ অধিকাৰ থাকিব। ইয়াত কোনো ধৰণৰ অধিকাৰ বা কোনোবা হস্তক্ষেপ কৰিব বিচাৰিছে এইটো আমি মানি নলওঁ। জোৰ জুলুমকে তেওঁলোকে মানাব বিচাৰিলেও আমি মানি নলওঁ, এই কথাটো স্পষ্ট। গতিকে এই এমেণ্ডমেণ্ট এক্টটো বাতিল কৰিব লাগে, আমি তাৰ প্ৰতিবাদ কৰিছোঁ। লগতে অসমৰ ভাৰতবৰ্ষৰ মুছলমানসকলক যিধৰণে নিক্ষেপ কৰিবৰ কাৰণে এই বিল আনিব বিচাৰি আইন আনিলে, গতিকে এই ভাৰতবৰ্ষৰ সকলক মুছলমানসকলক নিক্ষেপ কৰিব নোৱাৰে, তাৰ কাৰণে এই প্ৰতিবাদ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জিলাত বা বিভিন্ন ৰাজ্যত যি হৈ আছে তাৰ লগত আমি যোগাযোগ কৰি এই আন্দোলন একেলগে আমি অসমৰ পৰা আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম।